লাগিছে চাবুৱাৰ টাটা গেট। টাটা গেটত আছে এখন বিয়াৰ ভ্ৰমণ। বিয়াৰ ভ্ৰমণখনৰ নাম আছে মুন বিয়াৰ ভ্ৰমণ। তাত এখন বিয়া হৈ আছে, তাত নিমন্ত্ৰণ আহিছে, অকণমান ভিডিঅ' কৰিব লাগে। তো গতিকেলৈ দেৰি নকৰি মুন বিয়াৰ ভ্ৰমণলৈ যাওঁ। বিয়াও খোৱা হ'ব, অকণমান আপোনালোকৰ ৰাইজৰ আগত ভিডিঅ' খোৱা হ'ব। আপোনালোকে ভিডিঅ'বিলাক চাই তো আমি আপোনালোকৰ আশীৰ্বাদত আমি যাওঁ। আপোনালোকে কিছুমান লগৰ সমনীয়াৰ মাজত নিজৰ এটা ছবি থাকে, নিজৰ ভিডিঅ'টোত নিজৰ এটা ছবি থাকে। ছবি থকাৰ গতিকে যিমানখিনি লগৰ সমনীয়াৰ মাজত শ্বেয়াৰ কৰিব লাগে, নিজৰ মৃত্যু কুটুমলৈ শ্বেয়াৰ কৰিব লাগে। ভিডিঅ'ৰ কথা হ'লে নিজৰ মই এটা আপোনালোকৰহে ছবিটো ৰাখিছোঁ যে স্মৃতি এটা গোটেই উভয় জীৱনত থাকক। আপোনালোকে এইটো মানে ভুল কৰিছে বুলিয়ে নহয়, কিন্তু পৰাপক্ষত আপোনালোকৰ নিজৰ এটা ছবি দিছোঁ, নিজৰ হাতত থাকে। তো গতিকে আনকো দেখাওক আৰু নিজেও ৰাখক। তাকে কৈছোঁ, যদি ভাল লাগে আৰু লগৰ সমনীয়াৰ লগত খুব শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক, আপোনালোকৰ ছবি আপোনাৰ নিজৰ মোবাইলৰ হাতত। বিয়াৰ ভ্ৰমণত আহিলোঁ আজি। আহিলে এতিয়া সব ৰন্ধা মিলি খোৱা মিলাই সকলো গ'ল। ঘৰত যাম। হয়, কিন্তু খানাবিলাক বাৰু ধুনীয়া বনালে তোমালোকে? খোৱাব ভাল হ'ল ন? ঠিক আছে, ৰাইজে ভাল পালে তোমালোকে যি ধৰণে বনালা, আৰু আমিও খাই ভাল লাগিলে। ঠিক আছে ন? আচ্ছা, টিম আহে, দল আহে, ৰন্ধা মেলা কৰে। আৰু আজি মানে যিটো খানা বনাইছে ন, মানে খাই একেবাৰে কথাই নাই আৰু, মানে আঙুলি চেলেকি চেলেকি খাই বুলি কয় যে, তেখেতলোকে বনাইছে আৰু দেই। মানে এই আজি ভ্ৰমণৰ মেইন কাৰিকৰ দেই, এখেতে যিটো খানা বনালে আমি খাই সঁচাকৈ আনন্দিত হ'লোঁ। গোটেই ৰাইজ সুখী বুলি মই নিজে মই কৈছোঁ আৰু মোৰ ফালৰ পৰা ঈশ্বৰৰ কৃপাত যিটো হৈছে সেইটোৱে হৈছে। বাছ বঢ়িয়া, একদম বহুত দাদা বহুত ভাল হৈছে। কিন্তু খোৱা বোৱা আপোনালোকে গোটেই ল'ৰাখিনি আপুনি লৈ মেলি গোটেই ৰাইজক এখন ভাল খোৱা বোৱা দিছে, ধন্যবাদ। আপোনাৰ নামটো কি আছিলে দাদা? দেৱজিৎ। দেৱজিৎ কেটাৰিং। ঘৰ আমাৰ তিনিচুকীয়া কোন ঠাইত? আপোনাক খানা এটা ভাল খানা আপুনি আকৌ বিচাৰিব কোনোবাই? নপুখুৰী কোন ঠাই? নপুখুৰী আপোনাৰ মেইন ৰোডৰ ওচৰত। কি বুলি ক'লে আপোনাক পৰিচয়? देवजीत कैटरिंग। अच्छा ठीक है, धन्यवाद। साबुआ जो टाटा गेट का जो मून भवन है उसमें तो आज शादी है, शादी का पार्टी दे रहे हैं। तो उसमें उसका आशीर्वाद देने के लिए निकल रहे हैं और निमंत्रण भी है उसमें। उन लोगों का जो शादी का जोड़ा है उसका ज़िंदगी भर हम लोग आशीर्वाद दे रहे हैं। ज़िंदगी जुग जुग ऐसे मिलजुल के रहे, अच्छे से परिवार चलाए, तो मेरा ये ही आशीर्वाद होता है। इतने कहूँगा कि मून भवन जो है उसमें जो जितना अच्छे
व्यवहार बातें कोई व्यवहार जो है अच्छा से कर रहा है मालिक लोग, तो उनके लिए भी धन्यवाद। क्योंकि हम कोई जगह पे जाते हैं, कोई मतलब झगड़े बगड़ा होते हैं, लेकिन इस मून भवन का जो दायित्व लेते हैं उन लोगों को ऐसा नहीं है कि वो अच्छे तरीक़ा से शादी को होने देते हैं और निभाते हैं। तो उसके हम उन जो मालिक है मून भवन का, उसको मेरी तरफ से धन्यवाद देते हैं। और जो जो विचार करके जो यहाँ पे भवन पे जो पार्टी कर रहा है वो भी अच्छा सोच है, उसके भी धन्यवाद है।